হেল্ল', আশা কৰোঁ চবে ভালে আছে। আজি ৮ তাৰিখ, গতিকে মই ভোট ল'বলৈ যাম আৰু ভোটৰ নিয়ম নীতিসমূহ প্ৰথম পলিং বিষয়া, দ্বিতীয় পলিং বিষয়া, তৃতীয় পলিং বিষয়া আৰু প্ৰিজাইডিং অফিচাৰে কি কাম কৰিব লাগিব মই আপোনালোকক থুলমূলকৈ জনাই আছোঁ বাৰু। আচ্ছা, প্ৰথম পলিং বিষয়া ভোটাৰৰ পৰিচয় পত্ৰ নিৰ্ধাৰিত কৰাৰ বাবে দায়বদ্ধ। ভোটাৰৰ হাতত থকা ইপিক কাৰ্ড আৰু নিৰ্বাচন আয়োগে অনুমতি দিয়া অন্য প্ৰপত্ৰ ল'ব আৰু ভোটাৰৰ নাম আৰু ক্ৰমিক নম্বৰ জোৰেৰে পঢ়িব আৰু পলিং এজেণ্টসকলে যাতে শুনা পায়। তাৰপিছত প্ৰাৰ্থীগৰাকী যদি মহিলা হয় তেনেহ'লে গোল বৃত্ত আকাৰৰ দাগ দিব লাগিব আৰু যদি পুৰুষ হয় তেনেহ'লে পথালিকৈ আস্তানি দিব লাগিব। এতিয়া সেই দ্বিতীয় পলিং বিষয়াই ভোটাৰৰ আঙুলিত চিয়াহী লগোৱাৰ দায়িত্ব থাকিব। তাৰপিছত ইনডিলিবল ইংক অমিত চিয়াহী ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত নখৰ ওপৰৰ পৰা প্ৰথম গাঁঠিলৈকে স্পষ্টকৈ চিয়াহীৰ দাগ দিয়ক। ভোটাৰৰ ৰেজিষ্টাৰ 17A ভোটাৰৰ সক্ৰিয় 17A ৰেজিষ্টাৰত লিপিবদ্ধ কৰক আৰু ভোটাৰৰ টিপচহী লওক। ভোটাৰ শ্লিপ ৰেজিষ্টাৰত চহী লোৱাৰ পিছত ভোটাৰক এখন সৰু শ্লিপ প্ৰদান কৰক। তাৰপিছত এই ভোটাৰ শ্লিপখন লৈ তৃতীয় পলিং বিষয়াৰ ওচৰত যাব। তৃতীয় পলিং বিষয়াই কণ্ট্ৰল ইউনিটৰ দায়িত্বত থাকিব। ভোটাৰ শ্লিপখন তৃতীয় পলিং বিষয়াই সংগ্ৰহ কৰিব আৰু চিয়াহী আছেনে নাই চাই পৰীক্ষা কৰি কণ্ট্ৰল ইউনিট টিপি তেওঁ বেলট পেপাৰ প্ৰদান কৰিব। ইয়াৰ পিছত থাকিল ভোট আৰম্ভ হোৱাৰ আগতে 5:45 মকপোল কৰিব লাগিব আৰু মকপোলৰ নিয়মসমূহ এনেধৰণৰ যে ভোট আৰম্ভ হোৱাৰ সময়ত 90 মিনিট আগতে মকপোল আৰম্ভ কৰক। ভোটৰ সংখ্যা মকপোলত কমেও 50টা ভোট দিব লাগিব, য'ত প্ৰতিজন প্ৰাৰ্থী আৰু 9টা অন্তৰ্ভুক্ত থাকিব লাগিব। তথ্য মুছি পেলোৱা ক্লিয়াৰ বটন টিপি মকপোলৰ সকলো ডাটা মুছি পেলাবলৈ নাপাহৰিব। ইয়াৰ পিছতে প্ৰকৃত ভোট গ্ৰহণ আৰম্ভ হ'ব। তাৰপিছত ডিভাইড কাউণ্টাৰলৈ যাব লাগিব। ভোট গ্ৰহণ কেন্দ্ৰৰ তথ্য সংগ্ৰহ কৰক আৰু প্ৰো এপৰ জৰিয়তে সেয়া পৰীক্ষা কৰক। প্ৰো ভেৰিফাইড মোহৰটো লগাওক আৰু সামগ্ৰী গ্ৰহণ কাউণ্টাৰলৈ আগবাঢ়ক। 8 আৰু 9 এপ্ৰিল 2026 দুয়োটা দিনৰ বাবে সামগ্ৰী আৰু খাদ্যৰ কুপন সংগ্ৰহ কৰক। সামগ্ৰী পৰীক্ষা কৰক। বিউ চিউ আৰু ভিভিপেট কেতিয়াও সংযোগ নকৰিব। ভোজনালয়লৈ আগবাঢ়ক আৰু নিৰ্ধাৰিত ছেক্টৰ জনেল বিষয়াৰ ফোন নম্বৰ সংগ্ৰহ কৰক। ফোন নম্বৰসমূহ কেন্দ্ৰীয় স্থানত প্ৰদৰ্শিত হ'ব। ইয়াৰ পিছত পুল নেভ নামৰ এটা ৱেবছাইট থাকিব, য'ত QR কোড স্কেন কৰিব লাগিব। ইয়াত প্ৰিজাইডিং বিষয়াই লগ ইন কৰি ভোট গ্ৰহণ কেন্দ্ৰলৈ আবণ্টিত বাহনৰ সকলো তথ্য লাভ কৰিব পাৰিব। 9 এপ্ৰিল তাৰমানে ভোট গ্ৰহণৰ দিন। পদ্ধতি অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰ সাজু কৰক। ভিভিপেট পোনপটীয়াকৈ পোহৰত নাৰাখিব। পুৱা 5:30 বজাত মকপোল আৰম্ভ আৰু আগতে ন্যূনতম 50টা ভোট নিশ্চিত কৰিব লাগিব। স্বেচ্ছাসেৱক মানে এজেণ্টসকলৰ অনুমতি দিয়ক আৰু ভোটাৰৰ মোবাইল সুৰক্ষিত ৰাখিবলৈ ডিঅ'ৰ পৰা প্ৰাপ্ত তালিকা অনুসৰি মোবাইলৰ ৰখা মোনাটো হস্তান্তৰ কৰক। প্ৰপত্ৰ প্ৰো এপত শেহতীয়া 5:45 বজাৰ ভিতৰত মকপোলৰ তথ্য আপলোড কৰক আৰু CRC ক্লোজ ৰিজাল্ট ক্লিয়াৰ সম্পূৰ্ণ কৰক। চিউ মোহৰবদ্ধ কৰক। চিউত 0 ভোট থকাটো নিশ্চিত কৰক। ভিভিপেটৰ পৰা মকপোলৰ শ্লিপসমূহ আঁতৰাওক। ভিভিপেটৰ পৰা মকপোলৰ শ্লিপসমূহ আঁতৰ কৰাৰ পিছত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰক। প্ৰপত্ৰ এপ প্ৰো এপ আপডেট কৰক। প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে ভোট গণনাৰ ধাৰাটো তাৰমানে ট্ৰেণ্ডটো দিব লাগিব। বিষয়া আৰু প্ৰপত্ৰ এপত আপডেট কৰক। পুৱা 9 বজাৰ পৰা 11 বজা, 1 বজা, 3 বজা আৰু 5 বজাত ভোট গ্ৰহণৰ সমাপ্তি। ভোটদানৰ সংখ্যা পৰীক্ষা কৰক আৰু 17C প্ৰপত্ৰ এপ প্ৰো এপ লিপিবদ্ধ কৰক। ক্লোজ বটন টিপি কণ্ট্ৰল ইউনিট বন্ধ কৰিব লাগিব। ভিভিপেটৰ পৰা বেটাৰী আঁতৰ কৰিব লাগিব আৰু পদ্ধতি অনুসৰি চিউ বিউ আৰু ভিভিপেটৰ মোহৰবদ্ধ কৰিব লাগিব, মানে চিল কৰিব লাগিব। প্ৰাপ্তি পৰিকল্পনা অনুসৰি পেকেটবোৰ সাজু কৰক।
গ্ৰহণ সমাপ্ত হোৱাৰ পিছত ছেক্টৰ বিভাগ অৱগত কৰক। সকলো সাগৰীয় আৰু সমৃদ্ধ ষ্টেচনাৰী আৰু অসংবিদ্ধ নন ষ্টেচনাৰী নথিপত্ৰৰ সামগ্ৰী গ্ৰহণ কাউণ্টাৰৰ দৰং কলেজত আগবাঢ়ক। ৰাতি আহাৰ গ্ৰহণ কৰক আৰু সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত কাউণ্টাৰত জমা দিয়াৰ পিছত আপোনালোকক কাউণ্টাৰ পৰা ৰিলিজ লওক। ধন্যবাদ। আশা কৰোঁ চবৰে উপকাৰ হ'ব। থেংক ইউ।